উৰিষ্যাৰ পুৰীত অনুষ্ঠিত নৱমবাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত উজ্জ্বলিল অসমৰ খেলুৱৈ দল। চান্দা আৰু তাওলু ইভেণ্টত অংশগ্ৰহণ কৰি সৰ্বমুঠ ৫৭টা পদকেৰে সৰ্বশ্ৰেষ্ঠ দলৰ সন্মান আজুৰিবলৈ সক্ষম হয় অসম দলটো। ৩৫টা সোণৰ পদক, ১২টা ৰূপৰ পদক আৰু 10টা ব্ৰঞ্জৰ পদক লাভ কৰে দলটোৱে। ছিনিয়ৰ শাখাত অসম দলৰ প্ৰাঞ্জল দাসে শ্ৰেষ্ঠ কুংফু খেলুৱৈ, জুনিয়ৰ শাখাত ধনজিৎ টুমুঙে শ্ৰেষ্ঠ কুংফু খেলুৱৈ, ল'ৰাৰ ছিনিয়ৰ শাখাত অৱনী শইকীয়া আৰু ছোৱালীৰ ছিনিয়ৰ শাখাত জিয়া বড়োৱে লাভ কৰে বেষ্ট ফাইটাৰৰ সন্মান। আৰু এই মুহূৰ্তত আমি পুনৰবাৰ জনাব বিচাৰিছোঁ উৰিষ্যাৰ পুৰীত অনুষ্ঠিত নৱমবাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত উজ্জ্বলিল অসমৰ খেলুৱৈ দল। আৰু চান্দা আৰু তাওলু ইভেণ্টত অংশগ্ৰহণ কৰি সৰ্বমুঠ ৫৭টা পদকেৰে সৰ্বশ্ৰেষ্ঠ দলৰ সন্মান আজুৰিবলৈ সক্ষম হৈছে অসমৰ দলটো। এটা যথেষ্ট আশাব্যঞ্জক খবৰ, ৩৫টা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে, ১২টা ৰূপৰ পদক আৰু 10টা ব্ৰঞ্জৰ পদক লাভ কৰিছে দলটোৱে। ছিনিয়ৰ শাখাত অসম দলৰ প্ৰাঞ্জল দাসে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ কুংফু খেলুৱৈ সন্মান। জুনিয়ৰ শাখাত ধনজিৎ টুমুঙে শ্ৰেষ্ঠ কুংফু খেলুৱৈ সন্মান লাভ কৰিছে। ল'ৰাৰ ছিনিয়ৰ শাখাত অৱনী শইকীয়া আৰু ছোৱালীৰ ছিনিয়ৰ শাখাত জিয়া বড়োৱে লাভ কৰিবলৈ সক্ষম হৈছে বেষ্ট ফাইটাৰৰ সন্মান।